নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী আৰু লাইভ আৱাৰত জনাইছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ মহানগৰীৰ গাড়ীগাঁৱত এইবাৰ একেলগে দুটা মৃতদেহ উদ্ধাৰ ব্ৰহ্মপুত্ৰত উদ্ধাৰ হৈছে কিশোৰী আৰু যুৱকৰ মৃতদেহ ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত উদ্ধাৰ দুটা মৃতদেহ মঙলবাৰৰ পৰা নিখোজ হৈ আছিল গাড়ীগাঁৱৰ এগৰাকী কিশোৰীগৰাকীক অপহৰণ কৰা বুলি পৰিয়ালে তৰিছিল গোচৰ স্কুল ভানৰ চালক হীৰকজ্যোতি দাসৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ নিখোজ ছাত্ৰীগৰাকীক উদ্ধাৰৰ দাবীত ৰাইজে ঘেৰাও কৰিছিল জালুকবাৰী থানা পুনৰ চাঞ্চল্যকৰ ঘটনা গুৱাহাটী মহানগৰীত এবাৰ গাড়ীগাঁৱত একেলগে উদ্ধাৰ হৈছে দুটাকৈ মৃতদেহ ব্ৰহ্মপুত্ৰত উদ্ধাৰ কিশোৰী আৰু যুৱকৰ মৃতদেহ ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় দুটা মৃতদেহ মঙলবাৰৰ পৰা নিখোজ হৈ আছিল গাড়ীগাঁৱৰ এগৰাকী কিশোৰীগৰাকীক অপহৰণ কৰা বুলি পৰিয়ালে তৰিছিল গোচৰ জালুকবাৰী আউটপোষ্ট আৰক্ষী চকীৰ নাকৰ তলতে সংঘটিত হ'ল এই চাঞ্চল্যকৰ ঘটনা এখন স্কুল ভানৰ চালক হীৰকজ্যোতি দাসৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ উত্থাপন কৰি অপহৃতা কিশোৰীগৰাকীক উদ্ধাৰ কৰিব নোৱাৰাৰ প্ৰতিবাদ কৰিছিল আৰক্ষী চকীৰ সন্মুখত গাড়ীগাঁৱৰ ৰাইজে আৰু আজি পুৱাৰ ভাগতে স্থানীয় লোকে প্ৰত্যক্ষ কৰে ব্ৰহ্মপুত্ৰৰ পানী জুৱলিত উপঙি থকা দুটা মৃতদেহ এতিয়াও ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱা নাই আৰু যাক লৈ ৰাজ্যৰ মাজত তীব্ৰ ক্ষোভ এতিয়া মৃতদেহ উদ্ধাৰ কৰিব পৰা হোৱা নাই এক্সক্লুসিভ ভিজুৱেলছ দেখুৱাইছো এনেদৰে গুৱাহাটীত এটাৰ পিছত আনটো হত্যাকাণ্ড গুৱাহাটীত এটাৰ পিছত আনটো চাঞ্চল্যকৰ ঘটনা এটাৰ পিছত আনটো অপৰাধজনিত ঘটনাই জোকাৰিছে গুৱাহাটী আমি শেহতীয়া খবৰ লাভ কৰিম সবিতা শৰ্মা আছে আমাৰ স্থানীয় সংবাদদাতা আমি সংযুক্ত হৈছো সবিতা এই মুহূৰ্তত আৰক্ষী উপস্থিত হৈছে নে নাই হয় জয়ন্ত আমি যদি ইতিমধ্যে জনাও কিছু সময় পূৰ্বে আসলতে খন্তেক সময় পূৰ্বে আৰক্ষী জালুকবাৰী আউটপোষ্টৰ আৰক্ষী আহি উপস্থিত হৈছে ঘটনাস্থলীত আৰু কুটাঘাতমূলক ঘটনাৰ ক্ষেত্ৰত মানে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লগতে পৃথক নহয় আসলতে জালুকবাৰীও কিছুদিন পূৰ্বে আসলতে খুব ডাঙৰ এটা অপহৰণৰ ঘটনা সংঘটিত হৈছিল 13 বছৰীয়া কিশোৰীক ফুচুলাই তাইৰে স্কুলৰ ভেন চালকে আসলতে অপহৰণ কৰিছিল সেই ঘটনা আমি ইতিমধ্যে জ্ঞাত আৰু আজি যেহেতু ব্ৰহ্মপুত্ৰৰ পাৰত আসলতে গাড়ীগাঁৱৰ পিনৰ ব্ৰহ্মপুত্ৰৰ পাৰত আসলতে দুটাকৈ মৃতদেহ উদ্ধাৰ হৈছে আৰু মৃতদেহ দুটা এজন যুৱক আৰু এজনী যুৱতীৰ বুলি জানিব পৰা গৈছে আৰু স্থানীয় লোকে সন্দেহ কৰিছে আসলতে মৃতদেহ দুটা সেই 13 বছৰীয়া কিশোৰীগৰাকী আৰু লগতে অপহৰণকাৰী যুৱকজনৰ হ'ব পাৰে নেকি এতিয়া জালুকবাৰী আৰক্ষী আহি যেহেতু ঘটনাস্থলীত উপস্থিত হৈছে কিছুমান পিছত আমি এই তথ্য লাভ কৰিম এতিয়া স্থানীয় লোকে কি সন্দেহ প্ৰকাশ কৰিছে ইয়া হত্যাকাণ্ড হ'ব পাৰে নে ইয়া কিবা আত্মহননৰ ঘটনা ইয়াৰ আৰত থাকিব পাৰে হয় ইতিমধ্যে এতিয়ালৈকে আমি একো সঠিককৈ গম পোৱা নাই কিন্তু স্থানীয় লোকে খুবেই আসলতে ক্ষোভিত হৈছে খুব প্ৰকাশ কৰিছে আৰু তেওঁলোকে সন্দেহ কৰিছে যে এয়া আসলতে হত্যাকাণ্ডৰ ঘটনা সংঘটিত হ'ব পাৰে কাৰণ অপহৰণৰ আসলতে 72 ঘণ্টা পিছলৈকে কোনো ধৰণৰ সংসূত্ৰ পোৱা নাছিল আসলতে অপহৃত কিশোৰীগৰাকীৰ আৰু লগতে অপহৰণকাৰী যুৱকজনৰ গতিকে অপহৰণকাৰী যুৱকজনে কিশোৰীগৰাকীক আসলতে পেলাই দিছে নেকি সেই ক্ষেত্ৰত সেই বিষয়ে সন্দেহ কৰিছে স্থানীয় ৰাইজে নিশ্চয় এটা কথা হল আৰক্ষীৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে আপুনি আমাক জনাই আহিছে শেহতীয়াকৈ জালুকবাৰী আৰক্ষী চকীৰ সমীপতে জংঘলত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল এটাৰ পিছত আনটো অপৰাধজনিত ঘটনা আৰক্ষী বাৰে বাৰে ব্যৰ্থ হৈছে অপৰাধ নিয়ন্ত্ৰণ কৰাত গাড়ীগাঁৱৰ কিশোৰী আৰু গাড়ীগাঁৱতে উদ্ধাৰ কৰা হ'ল মৃতদেহ সমগ্ৰ ঘটনা কিন্তু গভীৰ ৰহস্যৰ মাজত আছে হয় আসলতে এইটো এক প্ৰকাৰ ক'ব গ'লে আৰক্ষীৰ বিফলতা বুলিয়ে ক'ব লাগিব কাৰণ কিছুদিন পূৰ্বে আসলতে আমি জনাইছিলো ডিচিপি অফিচ যি জালুকবাৰী আউটপোষ্টৰ সন্মুখ ভাগতে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল ৰাতিপুৱাৰ ভাগতে আৰু এনেকুৱা এটা বিশেষ অফিচৰ সন্মুখত আসলতে কাৰ্যালয়ৰ সন্মুখত কেনেদৰে এনেকুৱা ডাঙৰ ঘটনা কেনেকৈ সংঘটিত হ'ব পালে আৰু আমি যদি পুনৰবাৰ জনাওঁ আসলতে জালুকবাৰী আৰক্ষীৰ নাকৰ তলতে যি গাড়ীগাঁৱৰ 72 ঘণ্টা উকলি যোৱাৰ পিছতো আসলতে কোনো ধৰণৰ সংসূত্ৰ উলিয়াব পৰা নাছিল জালুকবাৰী আউটপোষ্টে আৰু আজি উদ্ধাৰ হৈছে এই দুটা মৃতদেহ ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ কৰি অনা হ'ল নে নাই এই মুহূৰ্তত সেই তথ্য জানিব পৰা হৈছে নে কিশোৰীগৰাকীৰে মৃতদেহ বুলি নিশ্চিত হৈছে নে নাই এই মুহূৰ্তত হয় এতিয়ালৈকে আসলতে সেইটো নিশ্চিত হোৱা নাই কিন্তু সকলোৱে সন্দেহ কৰিছে স্থানীয় লোকে সন্দেহ কৰিছে আৰু কিশোৰীগৰাকীৰ যি পৰিয়ালবৰ্গ ব্ৰহ্মপুত্ৰ পাৰত যি মৃতদেহ উদ্ধাৰ হোৱা ঘটনাস্থলীত উপস্থিত হৈছে তেওঁলোকে আসলতে আমাক জনাইছে যে আসলতে কিশোৰীগৰাকীৰ সেই মৃতদেহটো হয় আৰু যুৱকজনৰ 3 দিন পূৰ্বে যেতিয়া অপহৰণ কৰা হৈছিল সবিতা কিশোৰীগৰাকীক তেতিয়া স্কুললৈ যোৱা অৱস্থাত অৰ্থাৎ স্কুলীয়া পোছাক পৰিহিত আছিল নে কিশোৰীগৰাকী নে আন কোনো সময়ত অপহৰণ কৰা হৈছিল হয় আসলতে ৰাতি 3টা বজাত আসলতে পুৱতি নিশা 3টা বজাত অপহৰণ কৰা হৈছিল আৰু মাকৰ কাষৰ পৰা আসলতে ফুচুলাই মাতি নি অপহৰণ কৰিছিল এই ধৃত হীৰকজ্যোতি দাসে কিন্তু আসলতে আৰক্ষীয়ে কোনো ধৰণৰ সংসূত্ৰ উলিয়াব নোৱাৰিলে আসলতে আৰক্ষীৰ চৰম ব্যৰ্থতা বুলি ক'ব লাগিব এই ক্ষেত্ৰত হয়
সবিতা আপুনি দৃষ্টি ৰাখিব আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম এটা গভীৰ ৰহস্যজনক ঘটনা এইখিনি মুহূৰ্তত 3 দিন পূৰ্বে গাড়ীগাঁৱৰ পৰা অপহৰণ কৰা হৈছিল এগৰাকী কিশোৰীক আৰু সেই গৰাকী কিশোৰীৰে মৃতদেহ বুলি এই মুহূৰ্তত সন্দেহ প্ৰকাশ কৰা হৈছে আনহাতে আন এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে একেলগত দুটা মৃতদেহ উদ্ধাৰৰ ঘটনাই এই মুহূৰ্তত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে গাড়ীগাঁৱত ইফালে শোণিতপুৰৰ মহিলাক বেংগালুৰুত নৃশংস হত্যা নিজৰ দেউৰেকৰ হাততে মৃত্যুক সাৱটি ললে এগৰাকী মহিলাই মিছামাৰীৰ জহুৰা খাতুন নামৰ মহিলাগৰাকীক বেংগালুৰুত হানি খুচি ভাড়া ঘৰতে হত্যা কৰে 24 ডিচেম্বৰৰ নিশা সংঘটিত হয় এই ঘটনা স্বামীৰ সৈতে কাম কৰিবলৈ যোৱা জহুৰা খাতুনক দেউৰেক ৰহিম আলীয়ে হত্যা কৰে দেউৰেক ৰহিম আলীৰ সৈতে থকা অবৈধ সম্পৰ্কৰ পৰিণতিতে হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে পৰিয়ালৰ লোকে প্ৰকাশ কৰা তথ্য অনুসৰি দেউৰেক ৰহিম আলী আৰু জহুৰা খাতুনৰ মাজত আছিল অবৈধ সম্পৰ্ক যাৰ বাবে দুয়োৰে মাজত বিবাদো হৈছিল অৱশেষত দেউৰেক ৰহিম আলী বেংগালুৰুলৈ গৈ জব্বৰ আলী নামৰ আন এজনৰ সৈতে মিলি ভাড়া ঘৰতে হত্যা কৰে জহুৰা খাতুনক সম্প্ৰতি দুই হত্যাকাৰী স্বামী আৰু দেউৰেকে পলায়ন কৰিছে বেংগালুৰু আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি স্বামী তুৰাব আলীক সমজাই দিছে ইফালে জহুৰা খাতুনৰ মৃত্যুৰ খবৰ লবলৈ অগণন লোকে ভিৰ কৰে মাতৃগৃহত স্বামী তুৰাব আলীয়ে জহুৰা খাতুনৰ মৃতদেহ মিছামাৰীলৈ বৰ্তমান আনি আছে বছৰটোৰ বিদায় ক্ষণত দেশবাসীক শোকস্তব্ধ কৰি বিদায় মাগিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙে বৃহস্পতিবাৰে নিশা 9:51 দিল্লীৰ এইমছত চিকিৎসাধীন অৱস্থাত 92 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিয়োগত ঘোষণা কৰা হৈছে 7 দিনীয়া ৰাষ্ট্ৰীয় শোক 26 ডিচেম্বৰৰ পৰা 1 জানুৱাৰীলৈ দেশজুৰি ৰাষ্ট্ৰীয় শোক দিৱস ঘোষণা কৰা হৈছে ৰাষ্ট্ৰীয় শোক দিৱস হিচাপে এই 7টা দিন ঘোষণা কৰা হৈছে 7 দিনে অৰ্ধনমিত ৰখা হ'ব ৰাষ্ট্ৰীয় পতাকা কাইলৈ দিল্লীত ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ'ব প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ শেষকৃত্য মনমোহন সিঙৰ শেষকৃত্যৰ দিনাখন বিদেশত থকা ভাৰতীয় দূতাবাস আৰু উচ্চায়ুক্তৰ কাৰ্যালয়ত অৰ্ধনমিত ৰখা হ'ব ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা বৰ্তমান দিল্লীৰ বাসগৃহত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হৈছে মনমোহন সিঙৰ নশ্বৰ দেহ বৃহস্পতিবাৰে বিয়লি হঠাৎ অসুস্থ হোৱাত দিল্লীৰ এইমছৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱা হৈছিল ডক্টৰ মনমোহন সিঙক পিছত নিশা চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাগৰাকী ৰাজনীতিকে শোক প্ৰকাশ কৰে ইয়াৰ লগতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছৰ কেইবাগৰাকীও নেতাই একযোগে শোক প্ৰকাশ কৰে ডক্টৰ মনমোহন সিঙৰ মৃত্যুত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো গভীৰ শোক প্ৰকাশ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ বিয়োগত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে এক শোকবাৰ্তাত গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ পৰা দেশৰ বিত্তমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী হিচাপে ডক্টৰ সিঙে ভাৰতৰ শাসন ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ডক্টৰ সিঙৰ বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধীয়েও ডক্টৰ মনমোহন সিঙৰ বিয়োগত শোক প্ৰকাশ কৰি কৈছে এয়া অত্যন্ত হৃদয় বিদাৰক মনমোহন সিঙৰ বিয়োগ আমাৰ কংগ্ৰেছ পৰিয়ালৰ বাবে বৃহৎ ক্ষতি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী বিয়োগত গভীৰ শোক প্ৰকাশ কৰি কয় যে ডক্টৰ মনমোহন সিঙে গভীৰ জ্ঞান আৰু প্ৰজ্ঞাৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষক নেতৃত্ব দিছিল তেওঁৰ অৰ্থনীতিৰ ওপৰত থকা গভীৰ জ্ঞানবোধে দেশক অনুপ্ৰাণিত কৰিছিল বুলি উল্লেখ কৰি ৰাহুল গান্ধীয়ে লগতে লিখিছে যে মই এজন মেণ্টৰ আৰু গাইড হেৰুৱালো প্ৰিয়ংকা গান্ধী ভাদ্ৰাই শোকবাৰ্তাত লিখিছে ডক্টৰ মনমোহন সিঙৰ সাধুতা আমাৰ বাবে সদায় অনুকৰণীয় আছিল বিৰোধীৰ প্ৰবল আক্ৰমণৰ পিছতো তেওঁ দেশৰ প্ৰতি নিস্বাৰ্থভাৱে সেৱা আগবঢ়াইছিল প্ৰকৃতাৰ্থত বিশ্বৰ ৰাজনীতিত এজন ভদ্ৰ লোক আছিল ডক্টৰ মনমোহন সিং নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও শোকবাৰ্তাত লিখিছে যে ডক্টৰ মনমোহন সিঙৰ অৰ্থনৈতিক উদাৰীকৰণ নীতিয়ে কোটি কোটি ভাৰতীয় জীৱনলৈ পৰিৱৰ্তন আনিলে কথা কম কামত অধিক গুৰুত্ব দিয়া ডক্টৰ মনমোহন সিঙৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এক দীঘলীয়া শোকবাৰ্তাত তেওঁ লিখিছে 1991 চনৰ পৰাই মই ডক্টৰ মনমোহন সিঙক জানিছিলোঁ তদুপৰি প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ সৈতে বিভিন্ন সময়ত মত বিনিময় কৰাৰ সুযোগ পাইছিলোঁ অৰ্থনৈতিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ সদায় চিৰস্মৰণীয় হৈ ৰব দেশে এজন প্ৰকৃত দেশপ্ৰেমিকক হেৰুৱালো ইফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও কয় যে ডক্টৰ মনমোহন সিঙে ভাৰতীয় অৰ্থনীতিৰ কঠিন সময়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল তেওঁৰ অৱদান সদায় চিৰস্মৰণীয় হৈ ৰব আৰু এনেদৰে বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰিছে ডক্টৰ মনমোহন সিঙৰ বিয়োগত ভাৰতৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং একেৰাহে দুবাৰৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ডক্টৰ সিং 2004 চনৰ পৰা 2014 চনলৈ দেশৰ প্ৰধানমন্ত্ৰী হৈছিল ডক্টৰ মনমোহন সিং প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী পি.ভি. নৰসিংহ ৰাওৰ কাৰ্যকালত বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল মনমোহন সিঙে পৰৱৰ্তী সময়ত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ আহ্বান মৰ্মে অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈছিল ডক্টৰ মনমোহন সিং অসমৰ পৰা 5 বাৰৰ ৰাজ্যসভাৰ সাংসদ আছিল তেওঁ 1991 1995 2001 2007 আৰু 2013 চনত অসমৰ পৰা সাংসদ হৈছিল ডক্টৰ সিং 1932 চনৰ 26 ছেপ্টেম্বৰত বৰ্তমান পাকিস্তানৰ পঞ্জাবত জন্ম লৈছিল ডক্টৰ মনমোহন সিঙে 1947 চনৰ দেশ বিভাজনৰ সময়ত ভাৰতলৈ আহিছিল ডক্টৰ সিং অক্সফৰ্ডৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল তেওঁ 1966 চনৰ পৰা 1969 চনলৈ ৰাষ্ট্ৰসংঘত চাকৰি কৰিছিল মনমোহন সিঙে 1952 চনত পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে 1954 চনত পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল 1957 চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ট্ৰিপছ সফলতাৰে সমাপ্ত কৰিছিল ডক্টৰ সিঙে 1957 চনৰ পৰা 1959 চনলৈ পঞ্জাব বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক আছিল 1966 চনত তেওঁ দিল্লী স্কুল অফ ইকনমিক্সৰ অধ্যাপক হিচাপে কৰ্মৰত আছিল 1976 চনত তেওঁ বিত্ত মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল 1982 চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে নিযুক্ত হৈছিল ডক্টৰ মনমোহন সিং ভাৰতীয় অৰ্থনৈতিক সংস্কাৰৰ ৰূপকাৰ ডক্টৰ মনমোহন সিং যি নেকি ভাৰতৰ অৰ্থনীতিত এক গভীৰ চাপ ৰাখি গ'ল কেৱল ভাৰতই নহয় অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেওঁৰ এক উদাৰ নীতি আছিল অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰতো তেওঁৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য আছিল আৰু সেই অৱদানক আজি স্মৰণ কৰিছে সকলোৱে সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছোঁ বলেন হয় জয়ন্ত আসলতে দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ সংস্কাৰক মনমোহন সিঙৰ
মৃত্যুত সকলোৱে শোকস্তব্ধ হৈ পৰিছে আৰু সমান্তৰালভাৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এয়া এক বিশেষ ক্ষতি বুলিও বিভিন্নজনে সেই ধৰণে উল্লেখ কৰিছে আৰু মই উপস্থিত আছো এই মুহূৰ্তত মনমোহন সিঙে য'ত 28 বছৰ ধৰি এই ঘৰতে আচলতে ভাৰতীয় হিচাপে তেখেতে আছিলে আৰু সেই সৰু মটৰীয়াস্থিত সেই বিশেষ ঘৰটোৰ এই মুহূৰ্তত গৰাকী হেমপ্ৰভা শইকীয়া বাইদেউৰ ওচৰত মই উপস্থিত আছো আৰু তেখেতৰ পৰা পোনে পোনে জানিব বিচাৰিম যে অতি আপোনালোকে ওচৰৰ পৰা পাইছে যোৱাকালি সেই কথাখিনি উল্লেখ কৰিছিলে দীৰ্ঘ সময় ধৰি তেখেতৰ বৰ্ণময় ইতিহাস বা তেখেতৰ আপোনালোকে পৰিলক্ষিত হৈছিলে কি কয় এই মুহূৰ্তত তেখেতৰ আমাৰ কাৰণে এটা ডাঙৰ আঘাত আমাৰ সাহস ভাগি গ'ল যদিও তেখেতে প্ৰাইম মিনিষ্টাৰ টাৰ্মটো শেষ হোৱাৰ পিছত আমাৰ ঘৰটো এৰি দিছিলে ভাড়া এৰি দিছিলে কিন্তু আহজা আছিলে তেখেতে এই যেতিয়া মুখ্যমন্ত্ৰী তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থাকোঁতে তেতিয়া তেওঁ প্ৰাইম মিনিষ্টাৰ হৈ থকা নাই কিন্তু নিজৰ ভোটটো প্ৰদান কৰিবলৈ তেওঁ আহিছিলে গুৱাহাটীলৈ আৰু তেতিয়া আমাৰ ইয়াত খবৰ দিছিলে আহিম বুলি সপৰিবাৰে তেখেত আহিছিলে আমাৰ লগত লাঞ্চ খাইছিলে সেইবোৰ বহুত মানে মধুৰ স্মৃতি সেইবিলাক আমাৰ গোটেই ঘৰৰ মানুহবিলাকৰ লগত ফটো উঠিছিলে তেখেতৰ পৰিবাৰো আছিলে লগত মোৰো ল'ৰা বোৱাৰী নাতি নাতিনী ছবি তেওঁৰ লগত ফটো উঠিছিলোঁ গতিকে তেওঁ এটা আমাৰ ডাঙৰ সাহস আছিলে এতিয়া সেই সাহসটো আমাৰ ভাগি গৈছে মুঠতে তেখেতৰ মৃত্যুত আমি এজন হেৰুৱালোঁ আমাৰ মুৰব্বী হিচাপে থকা এজন মানুহক আমি হেৰুৱালোঁ কেনেকৈ ধৰণে আপোনালোকে তেখেতৰ বিভিন্ন সময়ত কথা বতৰা বিভিন্ন ঘৰুৱাভাৱে যিহেতুকে পাইছিলে কোনবোৰ দিশ বিশেষভাৱে এগৰাকী প্ৰধানমন্ত্ৰী ৰূপে হওক বা এগৰাকী অৰ্থনীতিবিদ ৰূপে নহয় ঘৰুৱাভাৱে আপোনালোকে কেনেকুৱা ধৰণৰ তেখেতক পাইছিলে হয় আমি একেবাৰে ঘৰুৱা হিচাপে পাইছোঁ মোৰ স্বামী যেতিয়া চিফ মিনিষ্টাৰ আছিলে তেতিয়াৰ পৰাই তেখেত আছে ইয়াত আহি থাকিছিলেও আৰু মোৰ স্বামীৰ লগতেই যি কথা পাতে মই আৰু ঘৰুৱা গৃহস্থী হিচাপে তেখেতক চাহ তাহ দিওঁ বা ঘৰুৱা কথাই পাতোঁ ভাল আছে বেয়া আছে ইত্যাদিবোৰ আৰু বিশেষ পলিটিক্স মই তেতিয়া পতা নাছিলোঁ আৰু তেখেত মোৰ স্বামী ঢুকোৱাৰ পিছত তাৰপিছতো হৈছে তেওঁ প্ৰাইম মিনিষ্টাৰ হৈছে কিন্তু তেওঁ ফাইনেন্স মিনিষ্টাৰ হৈ থাকোঁতেই আমাৰ ঘৰটো ভাড়াত লৈছিলে আৰু ইমানেই সৎ মানুহজন মোৰ স্বামী যেতিয়া ঢুকালে তেওঁতো মোৰ ঘৰতেই ভাড়াত থকাৰ কাৰণে মই এটা বিশেষ সন্মান পাই আছিলোঁ মানে লেণ্ডলেডি বুলি মই খুব সন্মান চবেই কৰিছিলে তেখেতেতো কৰেই তাৰ বাহিৰেও বাহিৰা মানুহবিলাকেও সন্মান কৰে কিন্তু তেখেত ঢুকোৱাৰ পিছত মোৰ স্বামী ঢুকোৱাৰ পিছত আমাৰ বহুত মানে আমাক বহুত কি ক'ম আৰু হলা গছ দেখিলে বাগি কোঠাৰ মৰা নিচিনা কথা এটা আছে এই তেনেকৈ তেখেত যে আমাৰ ঘৰটোত আছিলে মই যে বিশেষ সন্মানৰ গৰাকী হৈছোঁ এইটো বহুতে সহ্য কৰিব পৰা নাছিলে সেইকাৰণে বহুতে ডাঙৰ ডাঙৰ মানুহে মানে ষড়যন্ত্ৰ কৰিছিলে তেখেতক মোৰ এই ঘৰটোৰ পৰা যাতে আঁতৰাই পঠাব পাৰে সেইকাৰণে তেখেতক কৈছিলে যে মোৰনো কিটো আছে একো হাম্বল ঘৰ একো নাই এটা ৰুম মাত্ৰ এইটো কি ঘৰত আপুনি থাকিব লাগে ভাল বেটাৰ একমডেশ্যন আমি ঠিক কৰি দিওঁ সেইবুলি তেখেতক কৈছিলে কিন্তু তেখেত ইমানেই সৎ মানুহ তেওঁ কোনো লাকজাৰীটো বিচৰা নাছিলেই আৰু তেওঁ আমাৰ মোৰ ঘৰতেই থাকিবলৈ তেওঁ মানে প্ৰিফাৰ কৰিলে আৰু সেই নহয় আৰু আমাৰ এটা কংগ্ৰেছৰ নিয়ম আছে যে এক্টিভ মেম্বাৰ হ'ব লাগে আৰু তেনেকৈ 25জন মানুহৰ ওপৰত এজন এক্টিভ মেম্বাৰ আৰু তেনেকৈ বহুত এক্টিভ মেম্বাৰৰ সমৰ্থন পাব লাগে লিডাৰ হ'বলৈ হ'লে সেই তেনেকৈ তেখেতে তাৰপিছত তেখেত যেতিয়া আকৌ নতুনকৈ আমাৰ পাৰ্টিৰ ইলেকশ্যন হ'বলৈ হ'ল তেখেতে বহুতেই কৈছিলে ডাঙৰ ডাঙৰ লিডাৰে তেতিয়াৰ আমাৰ কংগ্ৰেছ লিডাৰে কৈছিলে
আপোনাৰ মেম্বাৰশ্বিপটো বেলেগ জেগালৈ লৈ যাওঁ এই বুলি কৈছে। কিন্তু তেখেত ইমানেই সৎ, তেখেতে ক'লে নহয় মই ইয়াতেই হ'ম, ইয়াৰ পৰাই মই মানে হেৰি কৰিম, ৰিপ্ৰেজেণ্টেটিভ কৰিম। সেইবুলি আমাক খবৰ দিলে যে এক্টিভ মেম্বাৰ কৰিব লাগে মানুহ, মানে যোগাযোগ কৰাই দিয়ে। আমি তেতিয়া ইয়াৰ লোকেল 51 ৱাৰ্ড আছিলে, এই ৱাৰ্ডৰ আমি বচা মানুহ কিছুমান তেখেতৰ লগত সাক্ষাৎ কৰাই দিছিলোঁ। আৰু প্ৰত্যেকেই নিজৰ তেতিয়া কিমান আছিলে 20 টকা আছিল বোধহয় মেম্বাৰশ্বিপৰ ফিজ 5 বছৰৰ কাৰণে। সেয়া দি পেলাই তেখেতসকলে সিং ডাঙৰীয়াৰ হাতত সেয়া পইচা দি নিজে মানে এক্টিভ মেম্বাৰ হৈছিলে। আৰু আচলতে বহুত হেৰি হয়, মানে কিবা হেৰিও হয় দেই, চব মানুহে যে সততাৰে কাম কৰে সেইটো নহয়। আমাৰ বহুত থাকে ফ্ৰড থাকে, ফ্ৰড মেম্বাৰশ্বিপ থাকে, কিন্তু তেওঁ সেইটোও বিচৰা নাই। তেওঁ একদম নিজে সাক্ষাৎ কৰি প্ৰত্যেক মানুহে নিজৰ ফিজটো দিব আৰু তেওঁ এক্টিভ মেম্বাৰ হ'ব। এইধৰণে তেখেতে কাম কৰিছিলে। তেওঁ যেতিয়া ইয়াত আছিল তেওঁ অসমীয়া খানা খাইছিল, কি ধৰণৰ? আমি যি দিওঁ তাকে খায়। তাৰমানে প্ৰথম অৱস্থাত মোৰ হাজবেণ্ড থাকোঁতে তেতিয়াও আছিল তেখেতৰ পৰিবাৰ লৈও আছিলে, এনিশা আছিলে, আমাৰ লগতেই তেখেতে খাইছিলে। তেতিয়া আমি যিটো খাওঁ আৰু, মোৰ হাজবেণ্ডেতো একো নেখাইছিলেই, বইল বস্তু খাইছিলে, কিন্তু আমি খাইছিলোঁ, মাছ মাংস খাইছিলোঁ। আমি তেওঁক তাকেই ৰান্ধি দিছিলোঁ আমাৰ ঘৰুৱা। মানে আপোনাৰ হাতেৰে তেখেতক আপুনি খাইছিলে। তেনেকুৱাই তেওঁ তেনেকুৱাই ফিল কৰিছিলে। আমিতো পৰম ভাগ্য বুলি ভাবিছিলোঁ তেওঁৰ নিচিনা মানুহ এজনৰ লগত আমাৰ সংযোগ স্থাপন হোৱা। মানে যেতিয়া প্ৰধানমন্ত্ৰী হৈছিলে, প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ আগৰ সময়খিনিত তেখেতে বহু সময় ইয়াত পাৰ কৰিছিলে প্ৰধানমন্ত্ৰী হোৱাৰ আগতে। হয়, তেওঁ আহিছিলে, তেওঁৰ ভোটাৰ লিষ্টত নাম ৰিনিউ কৰিব লাগে যে, তেতিয়াও তেখেত আহি ইয়াতে আছিলেহি, লোকেল মানুহবিলাকক লগ কৰিছিলে, আহিছিলে নিজে মানুহবোৰ, ইমান এজন ডাঙৰ মানুহ তেওঁ আহিছিলে, লগ কৰিছিলে মানুহবিলাকে। তেওঁ যেতিয়া ইয়াত থাকে সেই সময়ছোৱাত আপোনাৰ আটাইতকৈ ভাল লগা কিবা কথা তেনেকুৱা মনত আছে নেকি? তেওঁৰ আটাইতকৈ ভাল লগা যিটো কথা? সদায়ে ভাল লাগে তেখেতৰ মনত, তেখেতৰ কথা মনত পৰিলে সদায়ে ভাল লাগি আছিলে, খুব প্ৰাউড ফিল কৰিছিলোঁ। আৰু তেনেকৈ বিশেষ কোনো কথা নাই, প্ৰাউড ফিল কৰিছিলোঁ। মানে হিতেশ্বৰ শইকীয়াদেৱৰ লগত যেতিয়া একেলগে কাম কৰিছিলে সেই সময়ছোৱাৰ ৰাজনৈতিক কথা বতৰা, তেখেতৰ পৰামৰ্শলৈ হয়তো আগবাঢ়িছিল, মানে সমিল মিলেৰে এই ধৰণৰ কথা বতৰা কিবা মনত আহিছে নেকি আপোনাৰ ক'ব পৰাকে? সেইটো সময়ত মোৰ স্বামী যেতিয়া চিফ মিনিষ্টাৰ আছিলে, মইতো পলিটিক্সত একেবাৰে নাছিলোঁ। মই তেখেতৰ স্বাস্থ্যৰ কাৰণে খালি কেয়াৰ লৈ থাকোঁ, গোটেই দিনটো, গোটেই মাহ, গোটেই বছৰ ৰন্ধা বঢ়া ইত্যাদি, দৰৱৰ যোগান ধৰা ইত্যাদি কামেই কৰিছিলোঁ। মই পলিটিক্সত কথা পাতিলে মই ভাগ নলৈছিলোঁ, মই নিজে আঁতৰি আহিছিলোঁ, কাৰণ বহুত কথা গোপনীয় থাকিব পাৰে, মই সেইবোৰত ভাগ লোৱা উচিত নহয় বুলিয়েই মই আঁতৰি আহিছিলোঁ। গতিকে মই কোনো পলিটিক্সৰ কথা পতা নাছিলোঁ, আৰু পলিটিক্সৰ কথা নাপাতিলোঁ, ঘৰুৱা কথা, আৰু ঘৰুৱা কথা মই কি ক'ম আৰু, হিচাপ কেনেকৈ দিওঁ, তেনেকুৱা কথা। বলেন যদি চোৱা হয় হিতেশ্বৰ শইকীয়াৰ আগ্ৰহতে তেওঁ প্ৰত্যক্ষ ৰাজনীতিত খোজ দিছিল। যেতিয়া তেওঁক নৰসিংহ ৰাৱে বিত্তমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিছিল, ভাৰতৰ অৰ্থনীতিৰ নতুন ভেটি নিৰ্মাণ কৰাৰ দায়িত্ব দিছিল, তেতিয়া তেওঁ ৰাজ্যসভা বা লোকসভাৰ সাংসদ নাছিল। আৰু তেনে সময়তে তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই তেওঁৰ আগ্ৰহতে অসমৰ পৰা নিৰ্বাচিত কৰি পঠিয়াইছিল, আৰু সেয়াই আছিল ৰাজনীতিৰ আৰম্ভণি ডক্টৰ মনমোহন সিঙৰ। আৰু সেই সৰু মটৰীয়াৰ সংযোগ তেতিয়াই ঘটিছিল। তেতিয়া তেওঁ প্ৰাইম মিনিষ্টাৰ নহয়, 14 চনত আহিছিল বোধহয়, আমাৰ লগত লাঞ্চ খাইছিলে, সপৰিবাৰে আহিছিলে। আৰু তেতিয়া যিমানবিলাক হেৰি আছিলে, মন্ত্ৰী, অন্যান্য লোক সকলো আহিছিলে তেখেতৰ দেখা কৰিবলৈ, ইয়ালৈকে আহিছিলে, মুখ্যমন্ত্ৰী তৰুণ গগৈও আহিছিলে।
মানে যিমান দূৰ আমি জানো যে হিতেশ্বৰ শইকীয়াদেৱেই আচলতে তেখেতক সক্ৰিয় ৰাজনীতিলৈ আহি পৰৱৰ্তী সময়ছোৱাৰ যিখিনি কাম কাজ আগবঢ়াই লৈ যোৱাত বিশেষ এটা ভূমিকাও গ্ৰহণ কৰা বুলিও সেই ধৰণে জানিব পৰা হয় বিশেষ সুবিধা মানে কি মানে কোনে সুবিধাটো লৈছিলে মানে মানে হিতেশ্বৰ শইকীয়াদেৱে তেখেতক সক্ৰিয় ৰাজনীতিলৈ আনিছিলে সেইটো হয় তাৰমানে কি তেখেত ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আছিলে তেখেতৰ নামটো কোনেও নজনা নহয় অৰ্থনীতিবিদ হিচাপে তেখেতক সকলোৱে জানিছিলে আৰু যেতিয়া মোৰ স্বামী চিফ মিনিষ্টাৰ হৈ আছিলে নৰসিংহ ৰাও ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হৈ আছিলে চিফ মিনিষ্টাৰ হিচাপে প্ৰধানমন্ত্ৰীৰ লগত বহুত কথাই হ'ব পাৰে বহুতেই সাক্ষাৎ হ'ব পাৰে তেনেকুৱা এটা সাক্ষাৎকাৰত মোৰ স্বামীক প্ৰাইম মিনিষ্টাৰে কৈছিলে যে এই মানুহজনক মই মানে আমাৰ দেশৰ অৰ্থনীতিৰ উন্নতিৰ কাৰণে আনিবলৈ বিচাৰোঁ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আছিল তেতিয়া মোৰ স্বামীয়ে কৈছিলে তেখেতক ৰাজ্যসভাৰ সদস্য হিচাপে মোৰ অসমৰ পৰাই তেখেতক জিকাই পঠিয়াব পাৰোঁ এইবুলি কৈছিলে সেইকাৰণে সেইধৰণে ৰাজ্যসভাৰ এটা পদত তেখেতক সদস্য পদ দি মানে হেৰি কৰিছিলে ৰাজ্যসভালৈ পঠাইছিলে তাৰপিছত ৰাজ্যসভালৈ পঠোৱাৰ পিছত তেওঁতো প্ৰধানমন্ত্ৰী হ'ল কিন্তু মোৰ স্বামীয়ে সেই দিনটো দেখিবলৈ নাপালে তাৰ আগতেই তেখেতৰ হেৰি হ'ল প্ৰয়াণ হ'ল তেখেত পিছৰ সময়তো মনমোহন সিং ডাঙৰীয়াই আমাক ঘৰুৱা মানুহ নিজৰ পৰিয়ালৰ মানুহ বুলিয়েই গণ্য কৰি আমাৰ খা খবৰ লয় সেয়া ধন্যবাদ জনাইছো আৰু এয়া আছিলে শংকৰ শইকীয়া বাইদেউ আৰু তেখেতে এই মুহূৰ্তত উল্লেখ কৰিলে তেখেতৰ নিজ হাতে তেখেতে কিদৰে বনাই খুৱাইছিলে অসমীয়া খাদ্য পৰম্পৰাৰ প্ৰতি তেওঁৰ কি ধৰণৰ তেখেতৰ আগ্ৰহ আছিলে সমান্তৰালভাৱে তেখেতৰ ৰাজনৈতিক যিখিনি কথা বতৰা প্ৰয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱৰ সৈতে তেখেতৰ যোগাযোগ তেখেতক মনমোহন সিঙক সক্ৰিয় ৰাজনীতিলৈ অনাৰ যিখিনি কথা এই কথাসমূহৰ এই মুহূৰ্তত বাইদেৱে উল্লেখ কৰিলে আৰু তেখেতৰ বিশেষভাৱে মৰ্মাহত হৈছে কাৰণ তেখেতৰ ঘৰৰ লগত যিটো আচলতে ঘৰুৱা সম্পৰ্ক সেই ধৰণে আচলতে তেখেতসকলে আছিলে এগৰাকী ভাৰতীয় ৰূপে তেখেতসকলে কোনোদিনো তেনেকুৱা ধৰণৰ নাছিলে তাৰ বিপৰীতে তেখেতে সম্পূৰ্ণৰূপে এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক डॉक्टर मनमोहन सिंह जी के निधन पर बहुत ही अफसोस हुआ वो मेरे ख्याल में देश के पहले प्रधानमंत्री थे जो इकोनॉमिस्ट और उनकी छाप पूरी दुनिया में पड़ी उनके इकोनॉमिक लिबरलाइजेशन के लिए जिससे हिंदुस्तान का इकोनॉमिक नक्शा ही बदल गया आज उनके क्रिटिक भी उनकी तारीफ करते हैं हम दोनों को इकट्ठे काम करने का मौका एज कुलीग भी मिला 91 से 96 तक नरसिम्हा राव जी की गवर्नमेंट में हम दोनों कैबिनेट मिनिस्टर थे वो फाइनेंस मिनिस्टर थे मैं सिविल एविएशन टूरिज्म और पार्लियामेंट्री अफेयर्स मिनिस्टर था तो बहुत ही अच्छे रिश्ते हमारे रहे आपस मुझे याद है कि 93-94 में एज सिविल एविएशन मिनिस्टर जब मैं उसको प्राइवेट एयरलाइन को भी अलाउ करना चाहता था तो मैं उनके पास बैठा और मैंने कहा कि मैं कैबिनेट में प्रपोजल ला रहा हूँ ओपन स्काई पॉलिसी तो आपकी मदद की ज़रूरत चाहिए तो उन्होंने कहा यही तो मैं चाहता था और आप लाइए मदद करें बहुत ही अच्छे प्राइम मिनिस्टर होकर भी वो एक अच्छे दोस्त भी थे भाई के तरह भी बिहेव करते थे बाप की तरह भी बिहेव करते थे प्राइम मिनिस्टर की तरह भी बिहेव करते थे उनको कभी भुलाया नहीं जा सकता अल्लाह से यही दुआ है भगवान से यही प्रार्थना है कि उनके आत्मा को शांति दे I have very many memories of Dr. Manmohan Singh. I was 32 years old when Dr. Manmohan Singh called me to his office in the Planning Commission, Yojana Bhavan, in September of 1986
and offered me a job. I was then in the Ministry of Industry, and he wanted me to join the Planning Commission along with 2 other economic advisors, Rakesh Mohan and Arvind Virmani. So at the age of 32, I got this senior position in the Planning Commission thanks to Dr. Manmohan Singh. Chief Economic Advisor, Chief Economic Advisor, Finance Secretary, Member Secretary Planning Commission, Governor Reserve Bank of India, Deputy Chairman Planning Commission, Finance Minister, Prime Minister. I can't think of anybody in India who's had all these posts and filled them with the greatest of distinction. Dr. Manmohan Singh was a technocratic sutradhar of the 1991 economic reforms, which transformed Indian trade, transformed Indian industry, and made India the global power that it has become today. Coming up, presented by Italian olive oil aru bhejor gunere সমৃদ্ধ Jack olive oil body oil